মহিলা উদ্যমতা আঁচনিৰ ধন লাভ নকৰা শতাধিক মহিলাই আজি বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ। বহু অপেক্ষাৰ অন্তত যোৱা 1 এপ্ৰিলত বিহালীৰ পৰাই আৰম্ভ কৰিলে অসম চৰকাৰৰ মহিলা উদ্যমতা আঁচনিৰ ধন প্ৰদান কাৰ্যসূচী। বিহালীৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলা। বহু কষ্ট কৰাৰ পিছতো আঁচনি ধন লাভ নকৰাত মানসিকভাৱে ভাগি পৰিছে মহিলাসকল। বিহালীৰ একাংশ মহিলাই ধন লাভ নকৰাত আজি মহিলাসকলৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ। পঞ্চায়ত নিৰ্বাচনৰ আগত বঞ্চিত মহিলাক 10,000 টকা দিব লাগে, নহলে আমি বেলেগ চিন্তা কৰিম, এই মন্তব্য বঞ্চিত মহিলাৰ। মই ইমানটোৱে জনাওঁ যে ইমান দিন কৰি মানে আশা কৰিছে ছাৰে দিম বুলি, আৰু এতিয়ালৈকে দিয়া নাই। ইমান দিন অপেক্ষা কৰিছোঁ, এতিয়া য'তে বিচাৰে য'তে যাব কৈছে। আমি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট দুজন পোৱা নাই, আকৌ য'তে যাব কৈছে তাতে গৈছোঁ। যিমান ডকুমেণ্টছ লাগে সেইটোৱে। দুটা সৰু সৰু ছোৱালী আছে, মানুহজনে হাজিৰা কৰে, কিবা এইটো সৰু সুৰা কাম কৰে, আৰু আমি কেলে নাপালোঁ সেইটোৱে লাগে আমাক। আমি অনুৰোধ জনাইছোঁ যে আমাৰ ইলেকশ্যন আগত কিবা এটা কৰে। আৰু 5জন 3জন 4জন পোৱা চবে 5জন 6জন লগা পাইছে, চাকৰি থকাও পাইছে, আৰু কি বোলে চাকৰি থকা কেইটাও পাইছে, আৰু 5জন 6জন থকা কেইটাও পাইছে পোৱালি। আমাৰ ইমান সৰু সৰু ল'ৰা ছোৱালী আছে, ইমান কষ্ট কৰি হাজিৰা দিন গোটা হাজিৰা কৰোঁ, গাছ পুলিৰ কাৰণে 30 টকা লয়। তাৰপিছত এইফালে বাইদেউকেইটা জেৰেক্স কৰিব লাগে, ফটো তুলিব লাগে, ইমান ফটো তোলোঁ 30 টকা জেৰেক্স কৰিবলৈ। কাগজ পত্ৰ ইমান জেৰেক্স কৰি চব জমা কৰি ইমান বাইদেউকেইটাক যি মিটিং মাতিলে আমি আহোঁ কাম এৰি। সদায় ইমান হাজিৰা কৰা মানুহ আমি 2 বছৰ ৰখিলোঁ। মামা আমাক 10,000 দিম বুলি ক'লে, এতিয়ালৈকে আমাৰ নামেই অহা নাই 10,000। সেইটোৱে আমি আনন্দ জনাইছোঁ যে 10,000 আমাক দিব লাগে, এই ইলেকশ্যনৰ আগত দিব লাগে আমাক। আজি বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত গাংমৌ, বৰগাং, ৰঙাগড়া, নিজ বিহালী, তেলেংগনীয়া, কোলাগুৰি, বৰালিমৰাকে ধৰি বিহালীৰ বিভিন্ন প্ৰান্তৰ শতাধিক মহিলা একত্ৰিত হৈ সাংবাদিকৰ আগত নিজৰ মন্তব্য আগবঢ়ায়। মই মানে এই 10,000 টকাৰ যিখন চেক আছিলে, এই চেকখন মই পোৱাৰ যোগ্য। মোৰ 2জনী ছোৱালী। তাৰপিছতে আৰু কত দিনৰ পৰা আশা কৰিছোঁ, তেতিয়াতো আমাক কোৱা নাছিলে যে গোটত ধনীক নিদিওঁ দুখীয়াক নিদিওঁ, কোৱা নাছিলে 10 গৰাকী মহিলাই পাব বুলি কৈছিলে। সেই অমিত কলহ লৈ ইমান ৰ'দত আহি পেলাই কলহ লৈ ঘৰৰ পৰা বিয়া নিচিনাকে একদম আহিছোঁ, আহি তাত ফটো চটো দিছোঁ। আমিতো 10,000 টকাৰ কাৰণে মামাই কোৱাৰ কাৰণেহে আজি মোৰ গছ পুলি প্ৰায় 7 ফুটমান ওখ হৈ গৈছে। কিন্তু সেয়া আশা কৰি আছোঁ 10,000 টকা পাম মামাৰ পৰা, আৰু আমি মানে আকৌ এটা কিবা এটা কৰিম। মই তামোল পুলিৰ কাৰণে নাৰ্চাৰীৰ কাৰণে দিছিলোঁ, সেই পুলিও মোৰ বহুত ডাঙৰ হৈ গৈছে, কিন্তু হ'লে মোৰ নামটোৱে কাট গৈছে। কিহৰ কাৰণে কাট গৈছে সেইটো মামাই জানিলে ভাল হয়, আৰু এইখিনি হয়তো মামাই নাজানিব পাৰে। আমি মামাক ৰিকুৱেষ্ট কৰিছোঁ যাতে মামাই গোটেইখিনি কাক ছাৰ্ভে কৰিব দিছিলে, কোনে এইখিনি কৰি পেলাই নামখিনি দিছিলে সেইখিনি চাওক। আৰু কিছুমান গোটৰ হয়তো 3 গৰাকী আহিছে, 7 গৰাকী 8 গৰাকী অহা নাই। কোনোবা গোটৰ 9 গৰাকী আহিলে, 1 গৰাকী বা 2 গৰাকী যি পাবলগীয়া যোগ্য তেওঁৱে নাহিলে। কিছু লোকে পেঞ্চন পায়, নিজেই পেঞ্চন পায়, তেওঁলোকৰ হ'লে আহিলে। কিন্তু কিছুমান ইমানেই দুখীয়া মানুহ, ইমানেই দুখীয়া দেখিলে বেয়া লাগিব, তেওঁলোকৰ নাম নাহিলে। আৰু লাখপতি কিছুমানক এখন লাখপতি চাৰ্টিফিকেট দিলে, লাখপতি বাইদেউ হ'ব, লাখপতি বাইদেউ, তেওঁৰ নামতো নাহিলে। এতিয়া সেইখিনিহে মানে তেখেত হৈছে ৰিজু দাস, লাখপতিৰ যিটো মানে পাইছিলে, তেখেতৰ নাম নিদিলে মানে তেখেতকো। সেয়াই কৈছোঁ, মামাক ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ যিখিনিয়ে পোৱা নাই তেওঁ ভালকে অনুসন্ধান কৰক। বহুত দিনীয়া পুৰণা গোট এটা চলাই আছোঁ। এই গোটটো মানে বহুত পুৰণা হয়। মামাই আমাক বহুতখিনি আশা দিছিলে, সেই আশাখিনি মতে আমি কাম কৰি গৈছোঁ। তেওঁ কিয় নাজানে চাগে কোনে কেনেকৈ কাটিছে আমাক। গোটৰ মানে জীৱিকা সখী বাইদেউসকলেই কাটিছে নে কিয়ে নাজানো, কিন্তু মামায়ে কৈছে বোলে আকৌ দিব। কিন্তু মামাই এই বিষয়লৈ আমাক মিটিঙত বা নিউজত কোৱা শুনা নাই। যদি দিম বুলি কৈছে তেওঁ কাণত পৰক কথাটো, আমিও জানিব লাগে। যদি নিদিয়ে তেতিয়াহ'লে আমিও কিবা এটা, যদি নিদিয়ে তেওঁ ক'ব লাগে, CM ছাৰে ক'ব লাগিব যে মই আকৌ দিম, চিন্তা নকৰিব। যদি নিদিওঁ তেতিয়াহ'লে নিদিওঁ বুলি কৈ দিব লাগে, তেতিয়াহে মানুহখিনিয়ে মানে শান্ত হ'ব। আমি 10,000 টকাৰ পৰা বঞ্চিত হৈছোঁ। আমি পাবলগীয়া যোগ্য। আমি বহুত ঘূৰি পকি যিমানখিনি আমাৰ পকেটৰ পইচা খৰচ হৈছে, আমি জেৰক্স কৰা, কিবা কৰা, লৈ যোৱা নামত বহুত পইচা খৰচ হৈছে। সেইখিনিতো আমাক লাগেই, আৰু আমি পাবলগীয়া। আমি জনাবলৈ বিচাৰিছোঁ যে নোপোৱায়ো পাইছে, চাকৰিয়ালে পাইছে, 7টা ল'ৰা-ছোৱালী থকাই পাইছে। আমাৰটোতো এনেকুৱা নহয়, আমি পাব লগা যোগ্য। গতিকে আমি হিমন্ত বিশ্ব শৰ্মালৈ এইটোৱে জনাইছোঁ যে আমি পাব লাগে।
আমি বিহালী হয় বিহালী গাঁওগঠন বহুত আছে নোপোৱা গোটেইখিনিয়ে আছে নহয় নহয় বহুত গোটৰ আৰু আহিব লগা আছে মানে গোটৰ গোটেই 9জনীয়ে 10জনী আছে ধৰক 9জনীয়ে পাইছে এজনী পোৱা নাই তেনেকুৱা আহিছে তেওঁলোক